কেন্দ্ৰীয় চৰকাৰে ঘৰে ঘৰে বিশুদ্ধ খোৱা পানী যোগানৰ লক্ষ্যৰে গ্ৰহণ কৰিছিল জল জীৱন মিছন আঁচনি। কিন্তু গ্ৰামাঞ্চলত প্ৰশাসনতহে পৰিণত হৈছে জল জীৱন মিছন আঁচনি। গৰিষ্ঠ সংখ্যক গাঁও আৰু চাহবাগিচা অঞ্চলত ৰাইজে সুফল লাভ কৰা নাই জল জীৱন আঁচনিৰ। ক'ৰবাত আঁচনি সম্পূৰ্ণ হ'লেও ওলোৱা নাই পানী, আন ক'ৰবাত আকৌ বিতৰণ কৰা হৈছে অপৰিষ্কাৰ পানী। আমি গুৰেশ্বৰৰ পৰা তাৰে কিছু পৰিৱেশ আপোনালোকক দেখুৱাম আমাৰ সংবাদদাতা ৰাজীৱ শইকীয়াৰ জৰিয়তে। হয়, কৈ থাকিলেও যেন উৰকে নপৰে অসমত ৰূপায়ণ কৰা জল জীৱন মিছন আঁচনিৰ ব্যৰ্থতাৰ কথা। মই বৰ্তমান উপস্থিত আছোঁ তেনে এখন ব্যৰ্থ আঁচনিৰ ওচৰত, আৰু এই আঁচনিখন আছে গড়েশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গাৰোগাঁৱৰ বৈদ্যপাৰাত। মোৰ সহযোগীক ইয়াৰে সামগ্ৰিক পৰিৱেশটো দেখুৱাবলৈ মই অনুৰোধ জনাইছোঁ। মোৰ লগত স্থানীয় ব্যক্তি আছে, এই সন্দৰ্ভত মই জানিব বিচাৰিম। হয়, কওকচোন কেতিয়াৰ পৰা এই আঁচনিখন বন্ধ হৈ আছে? হয়, এই আঁচনিখন ক'ব গ'লে যে প্ৰথম অৱস্থাত ভালদৰে চলি আছিল আৰু ৰাইজো উপকৃত হৈছিল, আৰু সকলোৱে ঘৰে ঘৰে যেতিয়া এই আঁচনিৰ জৰিয়তে পানী পাইছিল তেতিয়া চবে সন্তুষ্ট হৈছিল। কিন্তু পৰিতাপৰ বিষয় যে কিছুদিন যোৱাৰ পিছতে ইয়াত পানী উত্তোলক যিটো যন্ত্ৰ আছে সেইটো বিকল হোৱাৰ ফলত পানী সম্পূৰ্ণ যোগানটো বন্ধ হৈ পৰিছে। কিন্তু জল মিত্ৰবিলাকে তেওঁলোকৰ যিটো পাৰিতোষিক সেইবিলাক সময়মতে লাভ কৰিয়ে আছে, কিন্তু জনসাধাৰণে এই আঁচনিৰ পৰা কিন্তু উপকৃত হ'ব পৰা নাই। আমি এই সম্পৰ্কে যেতিয়া কাৰ্যালয়ত এছু ছাৰৰ সৈতে যোগাযোগ কৰিছিলোঁ, তেওঁ আমাক খণ্ড উন্নয়ন বিষয়ৰ সৈতে যোগাযোগ কৰিব দিছিল যে তেওঁলোকৰ হাততহে দায়িত্বটো আছে, আমি বৰ্তমান একো কৰিব নোৱাৰোঁ। কিন্তু যেতিয়া আমি খণ্ড উন্নয়ন বিষয়ৰ সৈতে যোগাযোগ কৰিছিলোঁ আৰু আমি এপ্লিকেশ্যনো দিছিলোঁ, কিন্তু তেওঁলোকে ৩-৪ বাৰ যোগাযোগ কৰাৰ পিছতো এই আঁচনিটো সঠিক কৰি তোলাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। বড়োলেণ্ডৰ ইলেকশ্যন হৈ গ'ল, তাৰমানে আগৰ পৰাই এই আঁচনিটো বন্ধ হৈ আছে। হয়, আন এগৰাকী ব্যক্তি আছে, মই তেওঁৰ পৰা জানিম। হয়, কওকচোন কি এইটো চলিলে মোটামুটি ভালদৰে চলি আছিলে, কিন্তু মাজতে বন্ধ হৈ গ'ল। বন্ধ হৈ যোৱাত আমাৰ যিখিনি মানুহ আছিলে সেইখিনি বহুত অসন্তুষ্ট হৈছে। কাৰণ কিবা এটা বস্তু পাই থকাৰ পিছত নাপালে কথা নাই, পাই থকাৰ পিছত যদি বন্ধ হৈ যায় বহুত অসুবিধা হৈ যায়। আমি জলমিত্ৰক লৈ পেলাই আমি অফিচত গ'লোঁ, অভিযোগ দিলোঁ, এপ্লিকেশ্যন দিলোঁ। আমি ব্লক অফিচত গৈছিলোঁ, তাতে তেওঁলোকে আশ্বাস দিছিলে যে হ'ব আমি কৰি দিম। এনেকুৱাকৈ আমি 2-3 বাৰ গ'লোঁ। তাৰপিছত তামোলপুৰতো এই কথাটো জনালে, তেওঁলোকে কৰিম বুলি কয় আজিলৈকে তেওঁলোকে নকৰিলে। কথা হৈছে ইমান টকাৰ কাম এটা এনেকৈ পৰি থাকিলে আমাৰ সমাজৰো ভাল নালাগে, আৰু আমি ইমান ধুনীয়া এটা পানী পাইছিলোঁ, কিন্তু যেতিয়া হঠাৎ বন্ধ হৈ গ'ল আকৌ এইবিলাক মামৰে ধৰিলে, কিবা হ'ল। আমি আৰু এটা কথা কৈছিলোঁ যে আপোনালোকে যদি ইমান ভাল নকৰে আমি গাঁৱৰ মানুহ পইচা তুলি কিনে আমি ভাল কৰিম। তেওঁলোকে সেইটো সুবিধা নিদিয়ে। যদি দিলে হয় আমি গাঁৱৰ মানুহ পইচা তুলি কিনে আমি যিটো পানীৰ ওপৰত তোলা মটৰ সেইটো বেয়া হৈছে বোলে, সেইটো আমি ভাল কৰি ল'ব পাৰিলোঁ হয়, কিন্তু সেই সুবিধাটো তেওঁলোকে দিয়া নাই, তেওঁলোকেও কৰা নাই। জয়ন্তমলত বৰুৱা ডাঙৰীয়াকো আমি কৈছোঁ যে আপোনালোকে এই আঁচনিটো ভালদৰে ৰূপায়ণ কৰক, যিহেতু ইমান টকা খৰচ কৰিলে, গতিকে এই কামখিনি যি অলপ চলপ কিবা সৰু সুৰা হেৰি থাকে সেইখিনি আপোনালোকে কৰি দিলে আমাৰ গাঁৱৰ মানুহে উপকৃত হ'ম। কিমান টকাৰ আঁচনিখন আছিলে? প্ৰায় 1,80,00,000 টকাৰ আঁচনি বুলি আমি জানিব পাৰিছিলোঁ। ইয়াত তাৰমানে এটা গুৰুত্বপূৰ্ণ কথা হৈছে কি যে 1,80,00,000 টকাৰ যিটো আঁচনি, সেই আঁচনিটোৰ যিটো তাৰমানে মেৰামতিৰ খৰচা বৰ্তমান সেইটো হৈছে প্ৰায় 7,000-ৰ পৰা 10,000 টকা মটৰটো ভাল কৰিলে। কিন্তু 1,80,00,000 টকা বৈ সাপেক্ষে নিৰ্মাণ কৰা এই তাৰমানে কেন্দ্ৰটোত যদি 7,000 পৰা 10,000 টকা তাৰমানে বিভাগীয় কৰ্তৃপক্ষই তাৰমানে খৰচ কৰিব নোৱাৰে, সেইটো এটা তাৰমানে লজ্জাজনক ঘটনা বুলি আমি তাৰমানে অভিহিত কৰিছোঁ। হয়, আঁচনিখনৰ পানী উত্তোলক যন্ত্ৰটো বিকল হৈ থকাৰ বাবে বিগত 6 মাহ ধৰি ইয়াৰ স্থানীয় ৰাইজে বিশুদ্ধ পানী পাবলৈ সক্ষম হোৱা নাই, যাৰ ফলত এতিয়া প্ৰধানমন্ত্ৰীৰ ৰাজীৱ শইকীয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।